কৰিছে ৭,০০০ স্কুল বন্ধ কৰি দিছে এই কথাবিলাকে পাতিব লাগিব সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ অন্য একো নহয় যে এই মানকাছাৰত বহুতে বহুত কথা কয় মই মন্ত্ৰী আছিলোঁ নহয় বহুতে কয় মন্ত্ৰী থাকোঁতে কি কৰিলে মন্ত্ৰী থাকোঁতে আমি এই মানকাছাৰ হাতচিঙিমাৰীক ইজ্জত দিছোঁ ইজ্জত কেনেকৈ ইজ্জত দিছোঁ এইটো জিলালৈ পৰিৱৰ্তন কৰিছোঁ আমি জিলা আগতে আপোনালোকে কৰ্মচাৰীসকলে দৰমহাটো ভগাবৰ কাৰণে ৫ ঘণ্টা ফেৰীৰে গৈ ধুবুৰীত যাব লাগিছিল এতিয়া এই ৰকিবুল হুছেইন মন্ত্ৰী থাকোঁতে ফলকখন চাত গৈ শীৰ্ষ ফাইনেন্সৰ অফিচাৰ হিমাংশু শেখৰ দাসক লৈ আনি ইয়াত চাপ ট্ৰেজাৰী আমি অপেন কৰিছিলোঁ চাপ ট্ৰেজাৰী কোনো মানুহে মোক অনুৰোধ কৰা নাছিল গম পাইছিলোঁ যে ইয়াৰ মানুহে এখন কাগজৰ কাৰণে ধুবুৰীলৈ যাবলৈ কিমান আপোনালোকে কষ্ট কৰিব লাগে এতিয়া যে আমাকে কালি পাৰে যে UDF AJP BJP লোকসকলে তেওঁলোকৰ ট্ৰেজাৰী কামবিলাকো আমাৰ কাৰণে এতিয়া হাতচিঙিমাৰীতে কৰিব পাৰে হয়নে নহয় জিলাখন কোনে কৰিছে জিলা থাকোঁতে ৰকিবুল হুছেইন আহিছে আমাৰ চাইনবোৰ্ডটো ভিতৰতো সেইকাৰণে মানুহৰ অন্তৰত থকাৰ কাৰণে তেওঁলোকে এইবিলাক কৰি থাকক আমি মানুহৰ অন্তৰত থাকিব ইমান আমি লাভালাভি নকৰোঁ মই জীৱনত বহুত দেখিছোঁ 5 ষ্টাৰো দেখিছোঁ মই 5 ষ্টাৰ থাকিব জানো মাটিত থাকিব জানো চিন্তা নকৰিব মাটিতো থাকিব জানো গতিকে ৰাইজৰ লগত থাকিম এইবিলাকে পাৰিব নেকি মোৰ ফলকখন ভিতৰলৈ লৈ গ'ল বুলি ৰাইজে আমাৰ স্বীকৃতিটো নাজানিব নেকি কওকচোন এই যে এইবিলাক নকৰা হাতত কিজানি ইমান ভোট নাপালো এইবিলাক অত্যাচাৰ কৰাৰ কাৰণে ইমান ভোট হয় নহয় এতিয়া ভয় খাইছে বেলেগ কাৰণে যে ৰকিবুল হুছেইন সম্ভৱ হৈ গ'লে তেওঁলোকৰ ঘটমতৰ হৈ যাব হয় নহয় আজি নকওঁ কোনবিলাক ঘটমতৰ হ'ব আৰু এজন যে ইয়াৰ যে বিধায়ক আছিলে বিধায়কজন আকৌ বোলে তেওঁ গুৱাহাটীৰ বিধায়ক ইয়াততো বিধায়কজন দেখা নাপাই পাই যাব গুৱাহাটীৰ বিধায়ক ফেচবুক বিধায়ক দুখীয়া মানুহে কয় ফেচবুক বিধায়ক এই যোনে যেনেকৈ কৰিব তেনেকৈ কৰিব মোক যে মৰম কৰিছে এনেই কৰা নাই আপোনালোকে জানিছে যে শক্তিশালীভাৱে আপোনালোকক নেতৃত্ব দিব পাৰিম হয়নে নহয় পাৰিম নে নোৱাৰিম এতিয়া পাৰ্টিজন কেনেকুৱা অলপ দুৰ্বল শক্তিশালী হয় নহয় শক্তিশালী হিচাপে আপোনালোকৰ দুখীয়া লোকৰ মই পক্ষত থাকিব আজিও কৈছোঁ নিৰ্বাচনৰ আগতো কৈছোঁ ৰিজাল্ট দিয়াৰ আগতো কৈছোঁ ৰিজাল্ট দিয়াৰ পাছত আজি মই আপোনাৰ কথা নকওঁ এতিয়া আমাৰ দায়িত্ব হ'ব ওলাই এটা গ'লে মই আহি আছোঁ ৰাস্তা ঘাটৰ সমস্যা মানে গাড়ীৰ পৰা পাতিছোঁ মই আজি গাড়ীৰ পৰা যে মোৰ এই মানকাছাৰলৈ অহা ৰাস্তাটো ঠিক কৰি দিব তেওঁলোকে মোক কথা দিছে যে 2 মাহৰ ভিতৰত কামটো আৰম্ভ কৰিব এতিয়ালৈকে একো আপোনালোকে নিৰ্বাচিত হোৱা নাই কিন্তু মোৰ চিন্তা আছে আপোনালোকৰ মানকাছাৰত দুখীয়া মানুহ যদিও আপোনালোকৰ আছে ইয়াত বহুত ৰিচ আমাৰ সুবিধা আছে এই সুবিধাখিনি আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে বিচাৰি দিয়ে মই সেইদিনা ভোট খুজিব লাগে মই সেইদিনা আপোনালোকক বেলেগ কথা কৈছোঁ মই চিন্তা কৰিছোঁ মই বাপীৰ লগত যাই থাকোঁতে কৈছোঁ যে আগতে ইয়াত যিটো খেতি কৰে মাকৈ খেতিটো অলপ কৰা আৰম্ভ কৰিছোঁ হয়নে আগতে কৰা নাছিল আজি 2-3 বছৰ বাদ কৰিছে কিয় কৰিছে যে মাকৈ খেতিটো অকণমান লাভটো দিছে খৰচা কম হয় লাভটো বেছি এতিয়া মই স্বীকাৰ কৰিব লাগিব এই মোৰ মানুহখিনিয়ে লাভটো যে বেছি পায় মাকৈ খেতিটো কৰিছে মাকৈ খেতি কৰি পেলাই ক'ত বেচে আপোনালোকে কোনোবাই আহি লৈ যায় ইয়াৰ পৰা গুৱাহাটী লৈ যাব লাগে গুৱাহাটী মানুহ আহে তাৰ পৰা মানুহ আহি ইয়াৰ পৰা লৈ যায় মই ভিতৰলৈ মই জানো আপোনাক সেইকাৰণে খবৰ লৈ আহিছোঁ গুৱাহাটী মানুহে ক'ত বেচে নাজানে আপুনি গুৱাহাটী মানুহে ক'ত বেচে
কি কৰে আকৌ ইয়ালে পঠিয়াই দিয়ে প্ৰচেছিং কৰি পেকেট কৰি পেলাই বেচে হয় নহয় এই পেকেটৱালাকেইটাক মই ইয়ালে লৈ দিব বিচাৰিছোঁ পেকেট যোনে কৰে তেওঁলোকে ক'ত বেচে গুৱাহাটীত বেচে গুৱাহাটীৰ ভাই ক'ত বেচে কলিকতাত বেচে কলিকতাত কি বেচে গৰুৰ দানা বনায় আৰু আমাৰ এই বাপী আমেৰিকাত থাকোঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত সেইবিলাক খায় নহয় সেই যিসকলে বস্তু বনায় সেইসকলে জানে লৈ আনি পেলাই খেতিয়কৰ লগত কথা পাত মোৰ খেতিয়কৰ লগত ডাইৰেক্ট কথা পাতি গছটো লোৱাৰ আগতে বিক্ৰী হৈ যাব লাগিব তেতিয়াহে আমাৰ মানুহে পানী পালে বিক্ৰী হ'ব বুজিছে এই বস্তুবিলাক কিনাৰ আগতে মোৰ খেতিয়কে পইচা পাই যাব চিন্তা কৰিছোঁ হ'বও পাৰে নহ'বও পাৰে পিছত চিন্তাটো কৰিছোঁ এইটো নোহোৱাৰ কাৰণ ইচ্ছা থাকিলে হ'ব যেতিয়া এটা কম্পিটিশ্যন হ'ব তেতিয়াহে মোৰ মানুহখিনি অকণমান অলপ পইচা পাতি হ'ব পইচা পাতিখিনি ক'ত খৰচ কৰিব সেইটো আমি ক'ত কওঁ পইচা পাতি য'তে ত'তে খৰচ কৰিলে নহ'ব এই যে আমাৰ যে এতিয়া কৰিব আৰু কি কৰিব পাৰি মই এতিয়া বহু কথা নকওঁ বহুত দেশ আছে কাপোৰ বনায় এডিডাছ তুমি জানিবা নামবিলাক আৰু কি নাম আছে হা নাইকি বহুত তেনেকুৱা ডাঙৰ আপোনাৰ আছে ক'ত এই দেশত বনায় কিছুমান দেশত আৰু আমেৰিকা চাইনা সেই লোকসকলে আহে কি কৰে তাৰ পৰা বস্তু বনাই লৈ যায় কিহৰ কাৰণে যিটো লেবাৰৰ পইচা সেইটো ইয়াত কম তাত বেছি বুজিলে মই পাতিছোঁ মই ভাল পাইছোঁ বাপি মই যেতিয়া এই কথাখিনি ইলেকশ্যনৰ আগত পাতিছোঁ ইলেকশ্যনত ভাবিছিল ক'ত কিমান ভোট পাম সেইবিলাক পাতিব মই সেইবিলাক পতা নাই মই হয় ন মই যেতিয়া পাতিছোঁ তেতিয়া নতুন চিন্তা আহিছে যে এই বিজনেছটো আমি মাৰ্কাছৰত আনিব পাৰোঁ মাৰ্কাছৰত এনেকুৱা বহুত ৰিচোৰ্চফুল ব্যক্তি আছে যোনে নিজৰ পইচাৰে সেই বিজনেছটো কৰিব আমাৰ আকৌ ইয়াত আগতে বোলে সম্ভৱ থাকে কিবা বিজনেছ হ'লে নিজৰ পৰিয়ালৰ নামত মাটি কিনি ক'ব লাগিব ইয়াত কোনো মাটি বাতি আমি নলওঁ কেতিয়া নলওঁ মই এতিয়া ৰাতিপুৱা আকৌ মোক বি এড কলেজৰ এজনে ফোন কৰিছিল যে জুলাই লগাই দিছিল মই সেইটো কথাও ভাবিম যে আমাৰ এতিয়া কৰিব লাগিব ৱাটাৰ কানেক্টিভিটি এই যে ব্ৰিটিছে আমাৰ যে আহিছিলে ইয়ালৈ প্ৰথমে পানী দি আহিছে গেট অফ ইণ্ডিয়া বম্বেত থাকে চাবলৈ যে যায় তাজ হোটেলৰ সন্মুখত যাৰ আপোনাৰ ৱাটাৰ কানেক্টিভিটি মানে জাহাজ চাহাজ চলে সেইখন ঠাই উন্নত সেইকাৰণে ব্ৰিটিছে আহি প্ৰথমে আহি কেলকাতাত দীঘাত আহি পেলাই প্ৰথমে ৰাজধানী পাতিছে গতিকে আমাৰ ইয়াত ৱাটাৰ কানেক্টিভিটি আছে গতিকে ৰাষ্ট্ৰীয়ভাৱে আমি এটা ঠিক কৰিব লাগিব যে আমাৰ বেলেগ দেশৰ লগত আমি আদান প্ৰদান নকৰোঁ কিন্তু জাহাজটো চলিব লাগিব যদি জাহাজটো কিবা 2-3 ঘণ্টা আমাৰ বিভিন্ন দেশলৈ গ'লে আমি তেতিয়া ইয়াৰ পৰা যদি যায় মই চিন্তাত ৰাখিছোঁ যে আমাৰ ইয়াত সেই ধৰণৰ মহিলাসকলে আপোনালোকে চাবচোন কিছুমান দেশত মই এতিয়া নকওঁ ডাঙৰ বিল্ডিং এটা আছে বিল্ডিংটোত আমি ভাবোঁ মানুহ নাথাকে ফাৰ্ষ্ট ফ্ল'ৰত সূতা উলিয়াই তাৰপিছতে কাপোৰবোৰ আপোনাৰ চাফ মাৰে তাৰ এটা বিল্ডিঙতে চব আমাৰ ইয়াত তেনেকুৱা যদি হয় আমাৰ হাজাৰ লাখ এমপ্লয়ী ঘৰবিলাক চলিছে সেই ধৰণৰ চিন্তাধাৰাৰে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আল্লাহ জানে সেইখিনি কিন্তু মনটো ৰাখিছোঁ আৰু আজিলৈকে যিখিনি কৰিছোঁ মই এই চামগুৰিত এবাৰ জিকা নাই 2বাৰ জিকা নাই 3বাৰ জিকা নাই 4বাৰ জিকা নাই 5বাৰ জিকা 5বাৰত কেইবছৰ হয় 25 বছৰ তেতিয়া আধাতে যদি হয় তেতিয়াহ'লে 22-23 বছৰ হ'ব গতিকে সেই চিন্তাধাৰাৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ বাকী কথাবিলাক খুচুৰা কথাবিলাক কম পাতিম আমি কোনে কাৰ বিৰুদ্ধে কোনে কি আৰু এই যে বহি থাকোঁতে যে কাণত যে কথা পাতে সেইটো মই খুব বেয়া পাওঁ এই কাণত কথা পাতিলে ভাবিব যে বেছি পইচা লেনদেন হৈছে নেকি নহ'লে অলপ খোলা হোৱা ভাল অলপ খোলাকৈ আনিছোঁ কথা গতিকে মই ইয়ালৈ আহিছোঁ আপোনালোকৰ এনেধৰণে ভাৱ বিনিময় কৰিবৰ কাৰণে আৰু এটা কথা এই যে অতিৰিক্তকৈ আহোঁতেও কৈছে কিবা ছুপাৰ 40 ছুপাৰ 60 এইবিলাক ফেক্টৰী ওলাইছিলে আমাৰ ইয়াৰ মানুহে খুলিব মই আনি দিম ৰিচোৰ্চ কোটাৰ পৰা কোটা বুলি এখন ঠাই আছে এই ৰাজস্থানত কোটাত কোনে আপোনাৰ পঢ়িলে IIT পায়
ধুনীয়ালৈ লৈ আনিম আমি কোনোবা এজনে মোক বিয়াত ক'লে চাগত কৰিব 8 বিঘা নে 9 বিঘা মাটি লৈছে মই ক'লো যে আপোনালোকে স্কুল খোলক আমি কোনো ধৰণৰ তাত হিচাদাৰ নহ'লে ভাবিব এমন কিবা আপোনালোকক ৰিচোৰ্চ পাৰ্চন যিটো লাগে সেইটো নকৰি মোৰ এটা চৰ্ত হ'ব কি চৰ্ত বোলে আমাৰ বুজাইত পঢ়িলে যিটো 2.5 লাখ টকা লাগে মোৰ মানুহটোক মই ফ্ৰী কৰাব নালাগে সেইটো মনত 60,000 টকা 2.5 লাখ টকাতকৈ 60,000 দিব লাগিব আপোনাৰ মানে পঢ়াটো দিব লাগিব কিন্তু 2.5 লাখ টকা ক'ৰ পৰা দিব 2.5 লাখ টকা হ'লে হয় বাকীয়ে কৰিব লাগিব নহ'লে মোৰ ল'ৰাটোৱে কৰিব লাগিব হয় নহয় গতিকে মই কৈছোঁ যে আমাৰ চোকা ল'ৰা বহুত আছে ইয়াৰ পৰা ভাল ভাল ৰিজাল্ট কৰা ল'ৰাও আছে আপোনালোকে দেখিছে ভাল ভাল ৰিজাল্ট কৰে ভাল ভাল গতিকে সেই মানুহবিলাকক সেই ধৰণেৰে যদি আমি কৰোঁ তেতিয়া আমাৰ বহুত এতিয়া যে মই ক'লোঁ যে খেতিৰ পইচাখিনি কি কৰিম আমি খেতিৰ পইচাতে বঢ়াব দিছোঁ খেতিৰ পইচা কৰি কি কৰিব এই খেতিৰ পইচাবিলাক কি কৰিম জানে আমি আমাৰ যে খেতি কৰিব কিউবা বুলি এখন সৰু সুৰা দেশ আছে আমেৰিকাৰ ওচৰতে আমেৰিকাৰ বহুতে সেইবিলাক বহুত দেশত জোৰ জবৰদস্তি তেওঁলোকৰ ফৰিয়া কৰিলে কিউবাৰ ফেডাৰেল প্ৰেচিডেণ্টে নকৰিলে তেওঁ যুঁজি পেলাই তেওঁ নিজৰ দেশখনক এনেকৈ চিন্তা কৰি উন্নত কৰি কি হ'ল জানে খুব পঢ়াইছে কেৱল পঢ়াইছে আমেৰিকা তেওঁলোকক গ'লে পৰা নাই বুজিছে এইবাৰ যে কভিড হৈছিল কভিড হওঁতে আপোনালোকে টিভিত দেখিছিল বগা মানুহবিলাকে ৰাস্তাই ঘাটে মৰি আছে ডাঙৰ ডাঙৰ ধনী দেশবিলাকত ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত আপোনাৰ কভিডত বহুত মানুহ মৰিছে ট্ৰিটমেণ্ট নাই ডাক্তৰ নাই আপোনাৰ ডাক্তৰ ভিতৰত সোমাব নোৱাৰে ডাঙৰ ডাঙৰ হস্পিটেলত জেগা নাই সেই সময়ত এই কিউবা যে হিংসা কৰিছিল আমাৰ আমেৰিকাই কিউবাৰ 700 ডক্তৰ এই ইউৰোপিয়ান কাণ্ট্ৰিবিলাকলৈ যাক হিংসা কৰিছিল তেওঁলোকে গৈ আমেৰিকা আপোনাৰ স্পেইন এই ধনী দেশবিলাকৰ মানুহবিলাকক বচাইছে মই কৰিব খুজিছোঁ যে মোৰ সেই খেতিয়কসকলৰ দুগুণ আপোনাৰ ইনকাম কৰাই আমাৰ ল'ৰাবিলাকক ভালকৈ পঢ়াব লাগিব আৰু কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাহঁতৰ যদি বেমাৰ হয় আমাৰ ইয়াৰ পৰা ডাক্তৰে গৈ সেইবিলাক ঠিক ঠাক কৰি দিব কোনোবাই এবাৰ ভাগিব বিচাৰিব আমি তেওঁলোকক জোৰাম কথাটো বুজিলোঁ দ্বিতীয় আৰু সেই কথাটো হ'ল যে আমি কৰ্ম কৰি খোৱালোঁ মই টিভিত কৈ আছোঁ আপোনালোকে দেখিছে নেকি যে ধুবুৰীৰ মানুহবিলাকে বোৰৰ ঘাম মাটিত পেলাই কষ্ট কৰে চৰকাৰে কিবা দিলে চৰকাৰে কিবা নিদিলে সেইটোলৈ ইমান আক্ষেপ নাই খুব বোৰৰ ঘাম মাটিত পেলাই কাম কৰে গুৱাহাটীত ডাঙৰ ডাঙৰ বিল্ডিংবিলাক দেখিছে ডাঙৰ বিল্ডিংবিলাকত পাইলিং যে কৰে পাইলিং সেইফালৰ মানুহে নোৱাৰে ধুবুৰী গোৱালপাৰা এই মানুহবিলাকে পাইলিঙত এক্সপাৰ্ট ডাঙৰ ডাঙৰ বিল্ডিংবিলাক ইয়াত পাইলিং আমাৰ টেকনিকেলি চাউণ্ড মান ল'ৰাবিলাকে কৰে আৰু সেইখিনি কৰাৰ পিছতেই আগত তেওঁলোকক বিভিন্ন ধৰণৰ কৰে আপোনালোকে গুৱাহাটী কোনোবা গ'লে চাবচোন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাকৰ ঘৰৰ আগত খুব ঘাঁহ লগাইছে কাৰ্পেট গ্ৰাছ ৰাতিপুৱা উঠি গিলিত খোজকাঢ়িলে ভাল হয় সেই কাৰ্পেট গ্ৰাছো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কলগেছিয়াৰ ল'ৰাই বুজিছোঁ সেইকাৰণে কৈছোঁ তেওঁলোকে কাণত কৰিব নহয় হোৱাৰ পিছতে সেইকাৰণে মই কৈছোঁ যে মিলা প্ৰীতি লাগিব আজি মোক আপুনি আপোনালোকে যদি শিকায় আল্লাহ তাআলাই যদি কবুল কৰে ভগৱানে যদি মোক কবুল কৰে সেই উজনি নামনি মানকাছাৰ হাতচিঙি মাৰি সকলোৱে এটা মিলা প্ৰীতি আমি কৰিব বিচাৰিছোঁ আৰু সেই মিলা প্ৰীতি পৰাখিনি মিলা প্ৰীতিৰ হেতুখন দলংখন মই হ'বলৈ বিচাৰিছোঁ লাগিলে মোৰ ওপৰতে খোজকাঢ়ি যাওঁ কিন্তু মিলনৰ কথা পাতি মাৰি ভাঙাৰ কথা পাতিম মনটো ভাল থাকিলে আমাৰ ভাল হ'ব আমিতো কাকো হিংসা নকৰোঁ কোনোবা হিংসা কৰিলে তোক মই কম যে তুমি আমাৰ লগত নালাগে আমি সকলোৱে নিজে আমাৰ নিজৰ ৰাতিপুৱা উঠি যেতিয়া ঘৰখনত খোৱা টেবুলত ভাল কথা পাতোঁ গোটেই দিনটো ভাল যায় আৰু যদি ৰাতিপুৱা উঠি যদি বেয়া কথা পাতোঁ গোটেই দিনটো বেয়া যায় গতিকে আমি পজিটিভ ভাল কথা পাতোঁ কথাবিলাক বুজিছেনে কোনো কাকো আমি বেয়াকৈ নকওঁ হৈ গ'ল ইলেকশ্যন চিলেকশ্যন হৈ গ'ল আৰু এতিয়া আমি নিজৰ ঘৰখন যাতে ভালকৈ চলে খেতি ভালকৈ যাতে হয় মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে ভালকৈ হয় সেইটোতো আমি কৰিব লাগিব কৰিবনে আপোনাৰ আৰম্ভ কথাখিনি খুব ভাল নালাগিল নেকি বাৰু ভাল লাগিছে অলপ যে মই কাকো যে ভোট চোটৰ কথা কোৱা নাই বেয়া পাইছে নেকি
সেইদিনাৰ মানুহটো আৰু আজিৰ মানুহটো অলপ বেলেগ বেলেগ লাগিছে নেকি? গতিকে এই ধৰণৰ কথা পাতিব লাগিব আৰু এই কথাখিনি মই কাৰ লগত পাতিম? মোৰ কংগ্ৰেছ কৰ্মী, মোৰ বন্ধুসকলৰ লগত পাতিম। মোৰ কংগ্ৰেছ কৰ্মীসকল যদি মানসিকভাৱে, মানসিক ক্ষেত্ৰ, মেণ্টেল ফুড, যদি মানসিকভাৱে আমি উৎকৃষ্ট হওঁ, কোনো বেয়া কথা আমাক কৰাব। সেইকাৰণে আপুনি দেখিছে ঠেলা হেঁচা মানে চলাব পাৰিছে। আমি পজিটিভ, কোনো দিন বেয়া কথা নহয়। কাকো মাৰি কাকো আপোনাৰ ধ্বংস কৰি আমাক নালাগে। আমি নিজৰ দায়িত্বটো আমাৰ। মোৰ মানে সন্মানটো লাগে। মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মোক সন্মানটো লাগে, হয়নে নহয়? গতিকে আজি আৰু নকওঁ, বহুত মানুহ আহিলে। ইয়াৰ পিছত আকৌ মানকাছাৰলৈ যাম। মানকাছাৰলৈ গৈ আজি আপোনালোক থাকিম আৰু যদি কালি আকৌ ডুবি যাব লাগিব। যদি ইয়াত নাথাকোঁ, আজি ৰাতি ৰাতিয়ে গুচি যাম। এইকেইদিন মানে খুব ঘূৰিলোঁ নহয়, দেখিছেনে আপোনালোকে? 3 মাহ ঘূৰিলোঁ। আমাৰ বদলি ৰাজপাল আৰু তেওঁলোকৰ ফৌজে ভাবিছিল যে ভাগৰি যাম, ভাগৰিলোঁ যাম, ভাগৰিছোঁ যাম। এতিয়াতো বহুত ভাগৰা মানুহ তেওঁলোক গুচি গ'ল। মইতো ঘূৰি ফুৰিছোঁ, কিন্তু মোৰ অলপ কঁকালৰ বিষ হৈছে। ইমান দূৰ ঘূৰিছোঁ, কিন্তু মানকাছাৰলৈ আহি কঁকালৰ বিষটো বাঢ়িব লাগে। আপোনালোকক দেখি মোৰ কঁকালৰ বিষ ভাল। তাৰমানে কঁকালৰ বিষৰ ঔষধ আপোনালোক, এই ডাক্তৰ মোক নালাগে, আপোনালোকে মোৰ ডাক্তৰ। ভালকৈ এবাৰ আহি ভালকৈ কথাবিলাক ক'লে আমাৰ মাজত থকা সকলো বেমাৰ আজাৰ নাইকিয়া। গতিকে আপোনালোকে নদী ভাঙা কথাবিলাকতো আমাৰ নদী ভাঙাৰ কথাটো আপোনাৰ হঠাৎ আমাৰ দায়িত্ব। মই বুজিব লাগিব সমস্যাটো। মই আপোনালোকে যদি চাইছে যোৱা পৰহি কথাখিনি, মই যেতিয়া চেঙালৈ গৈছিলোঁ, চেঙাত মই সুধিলোঁ যে আপোনালোকৰ 3টা প্ৰধান সমস্যা থাকে। 3টা সমস্যাৰ ভিতৰত গৰাখহনীয়া এটা ডাঙৰ সমস্যা। যেতিয়া মই সুধিলোঁ যে গৰাখহনীয়াৰ সমস্যাটো আপোনাৰ কোন কোন নদীৰে কৰিছে, মই বুজিব লাগিব নহয়। তেতিয়া তেওঁলোকে ক'লে যে আমাৰ আধা ব্ৰহ্মপুত্ৰ, আধা বেকী। মই জানিব লাগিব। আকৌ মই যেতিয়া ছিজন গ্ৰামলৈ আহিলোঁ, তেওঁলোকে ক'লে আমাৰ বেকীয়ে কৰা নাই, ব্ৰহ্মপুত্ৰ ইমান কৰা নাই, আমাৰ আইনদিয়ে কৰিছে। মই যদি ভালকৈ বেমাৰটো নুবুজোঁ, মোৰ জ্বৰ হৈ থাকে, মই পেটৰ বিষৰ দৱাই দিলে ভাল হ'ব জানো? সেইকাৰণে মই মানকাছাৰত আহি কৈছোঁ যে ইয়াত 2টা ব্লক কংগ্ৰেছে আমাক দিব লাগিব 3টা প্ৰধান সমস্যাৰ কাম। 2টা ধৰণৰ সমস্যা, এটা হ'ল সামগ্ৰিক সমস্যা, এটা হ'ল স্থানীয় সমস্যা। ইয়াত দিছিলে গৰাখহনীয়াৰ সম্পৰ্কে। গৰাখহনীয়া আপোনালোকে কেনেকৈ, এই গৰাখহনীয়া এটা ঠাইত কৰিলে হ'ব জানো? গোটেই কথাখিনি মোক আপোনালোকে লিখিতভাৱে দিয়ে যে ক'ত কেনেকৈ ক'ত কি কৰিলে আমাৰ হ'ব। এইটো নহয় যে ইমান দিন নোহোৱা কাম এটা মই জাগৰণি ঠিক কৰিলোঁ, সেইটো নহয়। কিন্তু এইটো কথাও কি যে চেষ্টাটো আপোনালোকে বুজিব পাৰিব। ষ্টেট গভৰ্ণমেণ্টৰ হ'লেও হ'ব, সংসদত গ'লেও হ'ব। মই আকৌ ইমান কথা কৈ নাথাকোঁ, কাম আদায়টো কেনেকৈ লাগে সেইখিনি আপোনালোকে মানুহ সহায় কৰিব লাগে। কিন্তু যিটো বস্তু নোৱাৰিম মই কৈ দিম, সেইটো মই নোৱাৰিম। কিন্তু ব্ৰহ্মপুত্ৰৰ মোৰ কথা শুনিব জানো? আৰু ব্ৰহ্মপুত্ৰ এইফালে যোৱা জানিব যাব লাগে। কিন্তু প্ৰেক্টিকেল মানুহ আহি কেনেকৈ আমাৰ মানে কি কয়, পাৰ্কৰ পাইপ দিলে বেয়া পায়। কেতিয়াবা পাৰ্কৰ পাইপ দি পেলাই ডাইভাৰ্ট কৰিব লাগিব, তাৰপিছতে জিঅ' ব্ৰেক দিব লাগিব। কথাখিনি বুজি ল'ব লাগিব। প্ৰেক্টিকেল এক্সপাৰ্ট আমিবিলাক গ'লে আমাৰ অসুবিধা হয়। পঢ়া শুনা কৰি প্ৰত্যেকটো নদীৰ কোন কেনেকৈ কোৰ্চ, সেইবিলাক প্ৰেক্টিকেল মানুহে জানিব। যেতিয়া আপোনাৰ আহি থাকে ব্ৰহ্মপুত্ৰখন, তাৰ কোৰ্চটো যদি আমি যদি ডাইভাৰ্ট কৰিব নোৱাৰোঁ, তেতিয়া পাৰ্ফৰ্মেঞ্চ কৰিলেও সেইটো উঠাই লৈ যাব। গতিকে প্ৰেক্টিকেলি যিবিলাক এক্সপাৰ্ট, সেই মানুহখিনিয়ে যি ধৰণে কৰে সেই ধৰণে আমি কথাবিলাক চাব লাগিব। গতিকে আপোনালোকৰ এটা দায়িত্ব আছে যে 2টা ব্লক কংগ্ৰেছে ভালকৈ বহি 3টা সমস্যা সোনকালে আপোনালোকে দিয়ক। এতিয়া ৰিজাল্টৰ পিছত আমরা নারাজ হব যে ভালকে দিয়ক। সেইখিনি আকৌ আপোনালোকৰ লগতো মই আলোচনা কৰিম, কি কৰিছোঁ কি নাই আপোনালোকে সকলোৱে জানিব। মই আপোনালোকক কথা দিছোঁ যে আপোনালোকে যিটো ভাবা নাই তাতকৈ বেছি মই আন্তৰিকতাৰে আপোনালোকক কাম নিজৰ ল'ৰা হিচাপে আপোনালোকে মোক চাব যে তাই ই চেষ্টা কৰিছে। চেষ্টা কৰিলে কেতিয়াবা সফল হ'বও পাৰোঁ, কেতিয়াবা নহ'বও পাৰোঁ। এই চেষ্টাটো আপোনাৰ কৰাটো দেখুৱাব লাগিব, হয় নে নহয়? কেতিয়াবা খুব পঢ়ি থাকিলেও আপোনাৰ বেয়া হৈ যায়। গতিকে মই আপোনালোকক নেগেটিভ কোৱা নাই, ভেৰি পজিটিভলি মই কৈছোঁ যে সকলো কথা আজি বুজি পাব। আজি এই ৰাস্তাটোৰ ক্ষেত্ৰত মই আজি কৰি দিব পাৰিম জানো? মেঘালয় কৰে,
মেঘালয় ৰাস্তা নহয় জানো আজি মেঘালয়ৰ লগত মই আজি কথা পাতিছোঁ ইয়াৰ কৈছোঁ যে এই ৰাস্তাটো তোমালোকৰ কাৰণে যিমান ইম্পৰ্টেণ্ট মোৰ হাটশিঙিমাৰী মানকাছাৰৰ কাৰণে তাতকৈ বেছি ইম্পৰ্টেণ্ট যদি তেওঁলোকে কৈছে যে আপুনি কৈছে দুটামান মোক নাম্বাৰ দিছে সেই নাম্বাৰকেইটাতো মই ফোন কৰিছোঁ আৰু কৰিম তেওঁলোকে কৈছে 2 মাহৰ ভিতৰত গোটেই ৰাস্তাটো আৰম্ভ কৰাৰ পৰ্যায়লৈ দিব পাৰিম গতিকে এইখিনি কথা মই আপোনালোকৰ ওচৰত ৰাখিছোঁ গৰাখনীয়া কথাটো হৈছে নহয় প্ৰথমে আপোনালোকে দিয়ক মই বুজি পাম গোটেইখিনিত মই কেনেকৈ কৰিব যদি মই কওঁ যে এইখিনিত চেংচন হৈছে আকৌ এইফালে বেয়া পাব এইফালৰ চেংচন হৈছে এইফালে বেয়া পাব গোটেই দুটাখিনি বুজি লৈ এক্সপাৰ্ট মই লৈ এনেকৈ আনি পেলাই তেওঁলোকৰ লগত ঘূৰিম আপোনালোকৰ ভিত্তিত তাৰপিছত আমি এই সমস্যাবিলাক আমি সমাধান কৰিম কিন্তু লগত গৰাখনীয়া সমস্যাটো নহ'বৰ কাৰণে বাকীবিলাক সমস্যা নকৰিম নেকি নহয় প্ৰত্যেকটো বস্তু কৰিব লাগিব দৈনন্দিন আমি চলি থাকিব লাগিব প্ৰত্যেকটো বস্তু কৰিব লাগিব গতিকে আপোনালোকে ইমান কষ্ট কৰি ইয়ালৈ আহিলে মই আপোনালোকক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ কিন্তু এইকেইটা দিন আমি ইমান ফূৰ্তি নকৰোঁ আমি ফূৰ্তি 4 তাৰিখৰ পিছত আৰু 4 তাৰিখৰ পিছতো ফূৰ্তি কৰা এটা লিমিট আছে মই আপোনাক এনেধৰণৰ আমি নকৰোঁ যে কংগ্ৰেছৰ মানুহকেইটাই আমি চব প্ৰগ্ৰেম হ'ব তেনেকৈ নকৰিব হাজাৰ হাজাৰ মানুহে ভোট দিব দিব নিদিব সকলো মানুহেতো ইয়াৰ অংশীদাৰ হ'ব ভোট দিয়া ভোট নিদিয়া সকলো মানুহ আমাৰ অংশীদাৰ গতিকে আমি এইটো MP জিকিলোঁ হৈ গ'ল নেকি আৰু নালাগিব নেকি এনেকুৱা ধৰণৰ আনন্দ কৰিব লাগিব দীঘলীয়া আনন্দ হ'ব লাগিব যাতে 26ত আমাৰ চৰকাৰ আহে এই গৰাখনীয়া তৃতীয় বস্তুবিলাক আমি কৰিব সেইটো আচল কথা নহয় জানো সেইটো আচল কথা কৰিবলৈ হ'লে ষ্টেপ বাই ষ্টেপ আমি খোজবিলাক ভালকৈ দিব খোজবিলাক যদি ইফাল সিফাল হৈ যায় আমি গন্তব্যস্থান নাপাম খোজবিলাক যদি ভালকৈ হয় একেবাৰে 26ত আমাৰ ইনশাআল্লাহ আল্লাহৰ ওপৰত প্ৰাৰ্থনা কৰি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৈছোঁ ৰাইজৰ মন তেনেকৈ সকলো জাতি জনগোষ্ঠীৰ এইবাৰ কংগ্ৰেছৰ নেতৃত্বত 26ত চৰকাৰ হ'ব সেই কথাটো কথা আৰু যদি চৰকাৰ হৈ গ'ল এই গৰাখনীয়াটো আপুনি আপোনালোকে চিন্তা কৰিব নালাগে এইখিনি ৰখিবলৈ যাবলৈ বুলিও মই লগতে তেতিয়া আমাৰ শক্তিও ইয়াত বাঢ়িব নাবাঢ়িব কেনেকৈ বাঢ়িব কেনেকৈ বাঢ়িব ইয়াৰ MLA কোন হ'ব আমাৰ হ'ব কংগ্ৰেছৰ হ'ব হয় নহয় নাম কম নেকি এতিয়া নক'ব আৰু গতিকে এইখিনি কথা এইখিনি নালাগে যিবিলাক কথা মই ইংগিত দিছোঁ কথাবিলাক বুজি পাইছে আৰু বেয়া কৰি দিয়ে যিখিনি চেনি লাগে সেইখিনি কওঁ বেছি খালে বেয়া দিছোঁ অলপ অলপকৈ খাওঁ হয় নহয় গতিকে এইখিনি কৰোঁ আমি মোটামা সকলোকে ধন্যবাদ জনাইছোঁ MLA খিনিকো আহিলে পূজা মই স্পেচিয়েলি ধন্যবাদ দিব লাগিব নালাগিব চব ফালে বহুত কষ্ট কৰিম আমাৰ চাহাবুদ্দিনকো দিব লাগিব চাহাবুদ্দিন আহিলে এই চুলিখিনি ৰংচং কৰিলে ভাল হ'ব দেখাত অলপ হয় নহয় দেখাতটো অলপ ভাল লাগিব নালাগিব এতিয়া হিমন্ত বিশ্ব শৰ্মাক দেখিলেই গম পায় বিজেপি হাৰিব হয় নহয় কাৰণ মুখখন সোমবাৰৰ মুখখন দেওবাৰ হয় নহয় এতিয়া দেখিলেওতো অলপ মোক দেখিলে অলপ আগতকৈ ভাল ভাল লাগিছে দেখিব লাগিব পূজা দেখিছে আগতকৈ অকণমান ভাল ভাল লাগিছে মইতো আপোনালোক চিনিয়ে পোৱা নাছিলোঁ আপোনালোকৰ ভাইক বুলি ভাবিছিলোঁ চুলিৰ অঞ্চল দি পেণ্ট চাৰ্ট কিনে আৰম্ভ চবৰে হেৰি ভাল হয় নহয় আৰু আমাৰ বয়োজ্যেষ্ঠ আমাৰ ফকীৰৰহমান মণ্ডলেও আজি দেখিছে নাই কথাবিলাক একদম আৰু আমাৰ বাপি অলপ কথা বতৰা অলপ চেহেৰাটো অলপ ৰৌনক আহিছে এইবিলাকেই ইংগিত হয় নহয় আমি সকলোৱে মিলিজুলি থাকিম তেওঁলোকক কোৱা নাই আমাৰ দুখীয়াতকৈ দুখীয়া মানুহজনৰো ভাল লাগিছে অলপ মনটো ফূৰ্তি ফূৰ্তি লাগিছে এইটোতো আমাৰ ফূৰ্তি এইটোৱে জীৱন যে বহুত দিন আমি খুব মাৰি এটা অন্ধকাৰ আহিছোঁ অলপ পোহৰ দেখিছোঁ হয় নহয় এই পোহৰটো যাতে আৰু বেছি হয় যিকেইজন আমাৰ তালৈকে গৈছিল আপোনালোকক পবিত্ৰ কৰি সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ কৈছোঁ তাত দুবাৰ নহয় 3বাৰকৈ আহিব আৰু যদি নাহোঁ লক্ষী কৈছে দুবাৰ এতিয়ালৈকে নাহিলে মুখৰ ওপৰত আপোনালোকে কৈ দিব কথা বুজিছে যে আপুনি দুবাৰ আহিম বুলি কৈছে 3বাৰ আহিম বুলি কৈছোঁ এতিয়া দুবাৰ আহিছে আপুনি কৈছে দুবাৰ মই কৈছোঁ 3বাৰ কেতিয়াবা 4বাৰ 5বাৰো হৈ যাব পাৰে